নমস্কাৰ চাবুৱা ভইচৰ নতুন নিবেদন অতীত বিচাৰি অনুষ্ঠানটিলৈ মই শ্ৰী পলাশ দাসে আপোনালোকক আন্তৰিকতাৰে স্বাগত জনাইছোঁ। এই অনুষ্ঠানটিত এনেজন ব্যক্তিক আপোনালোকৰ আগত পৰিচয় কৰি দিয়া হয় যিজন ব্যক্তিয়ে সমাজলৈ অভূতপূৰ্ব অৱদান আগবঢ়াই যায়। সেয়া আপোনাৰ শিক্ষাৰ ক্ষেত্ৰতেই হওক, সামাজিক ক্ষেত্ৰতেই হওক, কলা সাহিত্য যিকোনো ক্ষেত্ৰতেই হওক, যিসকল এই ক্ষেত্ৰসমূহত বিশেষ ধৰণে অৰিহণা আগবঢ়াই গৈছে তেওঁলোকক আমি এই অতীত বিচাৰি অনুষ্ঠানটোত অতিথি কৰাওঁ আৰু তেওঁলোক এই অনুষ্ঠানটিৰ জৰিয়তে আমি আপোনালোকৰ আগত পৰিচয় কৰাই আহিছোঁ। আজিৰ মাজত এজন আমাৰ ব্যক্তি আছে যাক ৰাজকীয় বুলি ক'লেও অত্যুক্তি কৰা নহ'ব। তেখেতৰ জীৱন ধাৰণ, চলন ফুৰণ, আদব কাইদা এই সকলোবোৰ দেখিলে আপুনি আচৰিত নহয় নোৱাৰিব। তেখেত হৈছে চাবুৱা অঞ্চলৰে আলহী গাঁৱৰ নিবাসী হাতীয়ালি উচ্চ বুনিয়াদী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, বৰ্তমানৰ বৈষ্ণৱ গাঁওবুঢ়া শ্ৰদ্ধাৰ শ্ৰীযুত থিৰেশ্বৰ দেৱদেৱ। বৰদেউতা নমস্কাৰ। নমস্কাৰ। আপোনালোকৰ এনে শুভ অনুষ্ঠানৰ প্ৰতি আপোনালোকলৈ আমি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। বৰদেউতা আজি আমি আপোনাৰ সৈতে আপোনাৰ জীৱনকালৰ অতীত জীৱনকালৰ মন্থন কৰিম। আপুনি সহায় সহযোগিতা কৰিব। বৰদেউতা প্ৰথমে জানিবলৈ বিচাৰিছোঁ আপোনাৰ শৈশৱকাল বা ল'ৰালি জীৱন আৰু স্কুলীয়া জীৱনৰ বিষয়ে। আপুনি স্কুলীয়া জীৱনৰ বিষয়ে যেতিয়া ক'ব এইখিনি বৰ্তমানৰ পৰিৱেশৰ লগত অতীতৰ স্কুলীয়া জীৱন আৰু বৰ্তমানৰ স্কুলীয়া জীৱনৰ পৰিৱেশৰ লগত আপুনি কেনেধৰণৰ প্ৰভেদ বিচাৰি পায় এটা তুলনামূলকভাৱে আপুনি আগবঢ়াব। নমস্কাৰ। আমাৰ দিনত তেতিয়া হাতীয়ালি উচ্চ বুনিয়াদী বিদ্যালয় বুলি বামুণী আহিলৈ আৰু এই হাতীয়ালিৰ কাষতে এখন MV স্কুল আছিলে। MV স্কুলখন কালক্ৰমত উচ্চ বুনিয়াদীলৈ বুলি নামকৰণ কৰা হৈছিলে। মই 1949 চনত চাৰ্টিফিকেট মতে জন্মৰ তাৰিখ আৰু 1959 চনত 59ত মই হাতীয়ালি MV স্কুলৰ তেতিয়াৰ দিনত প্ৰাথমিকৰ শেষ পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ আৰু হাতীয়ালি MV স্কুলৰ পৰা LP প্ৰাথমিক বৃত্তি দিবলৈ চেনাৰামত মই সুবিধা পাইছিলোঁ। সেই সময়ত স্কুলবিলাক গাঁৱত সেৰে নাথাকিলে আমাৰ যিখন স্কুল হাতীয়ালি উচ্চ বুনিয়াদী বিদ্যালয়খন কোৱা মতে পুৰণি স্কুল। প্ৰথমে বগডুং MV, তাৰ লগতে আমাৰ হাতীয়ালি MV আৰু দিনজয় প্ৰাথমিক বিদ্যালয় আমাৰ এই অঞ্চলত পুৰণা স্কুল বুলি হয়। কিন্তু বৰদেউতা আপোনাৰ স্কুলীয়া জীৱন হাতীয়ালি উচ্চ বুনিয়াদীত আৰম্ভ হৈছিলে? প্ৰাথমিক বিদ্যা হাতীয়ালি উচ্চ বিদ্যালয়। তাৰপাছত মই তেতিয়া দিনত কমানৰ পৰা চতুৰ্থ শ্ৰেণীলৈকে 5 বছৰ পঢ়াৰ পাছত দিনজয় হাজাৰিমল উচ্চ ইংৰাজী বিদ্যালয়ত হায়াৰ ছেকেণ্ডেৰী শিক্ষা ল'বলৈ মই ভৰ্তি হৈছিলোঁ। আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা চূড়ান্ত পৰীক্ষা ক'ৰ পৰা অৱতীৰ্ণ হৈছে? দিনজয় হাজাৰিমল হাইস্কুলৰ পৰা 1965 চনৰ 31 ডিচেম্বৰত মই তাৰ পৰা প্ৰৱেশিকা পৰীক্ষা উত্তীৰ্ণ হৈছিল। পাছত আপোনাৰ পৰৱৰ্তী শিক্ষা ক'ত গ্ৰহণ কৰিছিলে? পৰৱৰ্তী শিক্ষা মই খানৈ কলেজত, ডিব্ৰুগড় হনুমান বক্স সুৰজমল খানৈ কলেজত কলেজীয়া শিক্ষা আৰম্ভ কৰিলোঁ। তেতিয়া আমাৰ 3 তৰপীয়া আছিলে। প্ৰি ইউনিভাৰ্চিটি এবছৰীয়া কোৰ্চ, ডিগ্ৰী 2 বছৰীয়া, আৰু ডিগ্ৰী পাৰ্ট 1 2 বছৰীয়া আৰু ডিগ্ৰী পাৰ্ট 2 বা ফাইনেল এবছৰ পঢ়িব লগা হৈছিলে। বৰদেউতা আপুনি 60 দশকতে স্নাতক ডিগ্ৰী লাভ কৰিছিলে ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ পৰা, হয়নে? তাৰপাছত তেতিয়াৰ দিনত আমাৰ ইয়াত কলেজ নোহোৱাৰ কাৰণে তেতিয়ালৈকে চাবুৱা কলেজত প্ৰতিষ্ঠা হোৱা নাছিলে। তেতিয়া BA পাছ কৰাৰ পাছত সৌভাগ্যক্ৰমে মই সৌভাগ্যই নে দুৰ্ভাগ্যই বুলি কওঁ, এই কানৈ মহাবিদ্যালয়ৰ পৰা 1971 চনত BA পৰীক্ষা পাছ কৰাৰ পাছত, ফাইনেল পাছ কৰাৰ পাছত মই এই প্ৰাথমিক বিদ্যালয়ত
শিক্ষকতা কৰিব লগা হ'ল অস্থায়ীভাৱে। বৰদেউতা, আপোনাৰ কৰ্মজীৱনৰ যোৱাৰ আগতে মই আপোনাৰ এটা কথাত প্ৰশ্ন বৰ্ণনা কৰিবলৈ বিচাৰিছোঁ। 60 দশকতে যিহেতু আপুনি স্নাতক ডিগ্ৰী লাভ কৰিছিলে, সেইটো সময়ত নিশ্চয় আৰ্থিক দুৰৱস্থা আছিলে। আপুনি এই চাবুৱা অঞ্চলৰ আলহী গাঁৱৰ পৰা, অতি দুৰ্গম অঞ্চলৰ পৰা গৈ আপুনি সেইটো সময়ত ডিব্ৰুগড় নিচিনা আগশাৰী মহাবিদ্যালয়, কানৈ মহাবিদ্যালয়ত আপুনি স্নাতক ডিগ্ৰী লাভ কৰিছিলে বা স্নাতক ডিগ্ৰী আমি তাত অধ্যয়ন কৰিছিলে। গতিকে নিশ্চয় তাত আৰ্থিক দুৰৱস্থাই দেখা দিছিলে। সেইখিনি সময়ত আপুনি কেনেকৈ এইটো মোকাবিলা কৰিছিলে? মানুহৰ কাৰেজি ছাকচেছিভ বুলি কথা এষাৰ যেতিয়া আছে, আমাৰ ডাঙৰ ককাদেউ এতিয়া মৃত, তেওঁ একেবাৰে ঘৰৰ নন্দেশ্বৰত আছে চেণ্ট্ৰেল এক্সাইজত চাকৰি কৰিছিলে। চাকৰি কৰি পৰা তেতিয়া চেণ্ট্ৰেল এক্সাইজৰ এই লাহোৱালতে চেণ্ট্ৰেল কাষ্টমছ এণ্ড চেণ্ট্ৰেল অফিচ আছিলে, ভাড়াটো তাত ককাদেউ থাকি লয়। মই একৰকম সাহস পালোঁ যে তাৰ পৰা লাহোৱালৰ পৰা কানৈলৈ অহা যোৱা কৰিবলৈ বিশেষ দিগদাৰ নহয়, চাইকেল এখনো লৈ যাব পাৰোঁ। এডমিশ্যন লৈ পৰ্যায়ক্ৰমে গৈ অলপ কষ্ট হৈছিলে যে কাৰেজি ছাকচেছিভ বুলি ক'লোৱেই। এই 1971 চনত কানৈ মহাবিদ্যালয়ৰ পৰা আমি ভাই ককাই দুয়োটাই একেলগে স্নাতক ডিগ্ৰী পালোঁ। আৰু তাৰপাছত ভাইকৈ তাৰ পাছত আপোনাৰ স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত আপোনাৰ কৰ্মজীৱনৰ নিশ্চয় পাতনি মেলিছে। শিক্ষকতা যেতিয়া মই কৰিলোঁ, কৰি পৰা ক্ৰমান্বয়ে আপুনি কোনখন বিদ্যালয়ত শিক্ষকতা জীৱন আৰম্ভ কৰিছিলে? প্ৰথম মোৰ এমাহৰ কাৰণে মই বালিজন কাঠগাঁও প্ৰাথমিক বিদ্যালয়, তাৰপাছত হাতীয়ালি এম.ই. স্কুললৈ ছমহীয়া ডেপুটেশ্যন পোষ্টত, ছমহীয়া ডেপুটেশ্যন পোষ্টৰ পৰা মোক দিকম বিদ্যাপীঠলৈ দিলে। দিকম প্ৰাথমিক বিদ্যালয়, দিকম বিদ্যালয়ৰ পৰা আকৌ মই চাবুৱা হৰগুন্দা ভেৰুদন প্ৰাথমিক বিদ্যালয়ৰ পৰি ট্ৰেন্সফাৰ হৈ আহিলোঁ। তাৰ পৰা মোক আকৌ পুনৰ হাতীয়ালি এম.ই. স্কুললৈ আনি দিলে। হাতীয়ালি এম.ই. স্কুলৰ পৰাই মই 2006 চনৰ 31 আগষ্টত অৱসৰ গ্ৰহণ কৰিলোঁ। বৰদেউতা, এই 60 দশকৰ যিটো আপুনি স্নাতক ডিগ্ৰী লাভ কৰিছে, সেইটো সময়ত এই আলহী গাঁৱৰ অঞ্চলৰ পৰা আপুনি তাত উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ গ'ল, কিন্তু গাঁৱৰ আন লোকসকল সেই উচ্চ শিক্ষাৰ লাভৰ পৰা বঞ্চিত হ'ল বা আঁতৰি থাকিলে। তাৰ যিটো প্ৰভেদ, এইটো আপুনি কেনেকৈ বিশ্লেষণ কৰিব? মইতো ক'লোঁ কাৰেজি ছাকচেছিভ। দ্বিতীয় কথা, মই অনুপ্ৰেৰণা পাইছিলোঁ। আমাৰ ডাঙৰ ককাদেৱে চেণ্ট্ৰেল এক্সাইজত চাকৰি কৰি প্ৰায় বাহিৰত ফুৰিছিলে। তেওঁ তেতিয়া দিনত দিনজয় হায়াৰ স্কুলতে পঢ়া, 7ৰ পৰা ইংলিছ মিডিয়ামত অল ছাবজেক্ট। এতিয়া ডাঙৰ ককাদেউ অকণমান পঢ়াত ভালেই আছিলে। তাৰপিছতে ডাঙৰ ককাদেউ বাহিৰত ফুৰি তেওঁ মনটো তেতিয়াৰ দিনত বাতৰি কাকত নপঢ়ে, ডাঙৰ ককাদেৱে বাতৰি কাকত পঢ়ে। আৰু তেওঁৰ পৰা মই অলপ অনুপ্ৰেৰণা পাইছিলোঁ। ইংৰাজীত তেওঁ বৰ ভাল আছিলে, আৰু এই ইংৰাজী এনেকুৱা পঢ়া শুনা ল'ৰা মোক বিশেষকৈ এইবোৰত মানে ভাল পায়। পিছত মই কলেজত লৈছিলোঁ, কিন্তু কমপ্লিট নকৰিলোঁ। মই সংস্কৃত আমাৰ 7ৰ পৰা হাইস্কুলতে সংস্কৃত আছিলে, 4 বছৰ আমি সংস্কৃত পঢ়িছিলোঁ। সংস্কৃত বৰ ভাল পাইছিলে, আৰু মাজে সময়ে মোক তই মাতচোন বুলি কয়, সেই শুনি বৰ ভাল পায়। এনেকৈ অনুপ্ৰেৰণা পাইছিলোঁ, আৰু মনৰ জোৰটো আছিলে। আৰু নিজে অত্যুক্তি ক'ব নাপায়। মই জন্ম হ'লেও চৰকাৰ স্বীকৃতি দিলেও মই জন্মগতেই শিক্ষক আছিলোঁ। মই এতিয়া ভাবি নিজৰ ভৰ্তি হেৰিও লাগে। মই স্কুললৈ নিজে গৈছোঁ, আৰু মই তেতিয়া স্কুল এডমিশ্যন লওঁতে মই বাঁহ এজোপাৰ তলত বুদ্ধি মাষ্টৰ নাম দি তাত লিখা পঢ়া আৰু বেয়াৰ ফলত দীঘলীয়া হ'লেও মোৰ আনন্দৰে এতিয়া। বৰদেউতা, মই আলহী গাঁৱৰ অতীতটো জানিবলৈ বিচাৰিম, যিটো সময়ত আপোনাৰ ল'ৰালি জীৱনেই হওক বা আপোনাৰ স্কুলৰ জীৱনেই হওক বা আপোনাৰ কলেজীয়া শিক্ষা গ্ৰহণ কৰি থকাৰ সময়তেই হওক, সেই সময়খিনিত আলহী গাঁৱৰ আৰ্থ সামাজিক পৰিৱেশটো কেনেকুৱা আছিলে? ভাল কথা সুধিছা। কথাবোৰ আমি দীঘল নকৰোঁ। আলহী গাঁৱৰ আৰ্থিক সমাজে সেই সময়ত বৰ ভাল নাছিলে বুলিও মানুহবিলাকে লঘোণে থাকিব লগাও হোৱা নাছিলে। মানে মানুহবিলাকে কৃষি কৰ্ম কৰিছিলে, যিসকলে আছিলে, নথকাসকলেও বিশেষকৈ ক'বলৈ কোনো লাজৰ কথা নহয়, মৎস্য ব্যৱসায় কৰিছিলে। গতিকে চলা মানে সিমান কষ্ট নাছিলে। কিন্তু এনেকুৱা পৰিৱেশটো
এনেকুৱা উন্নত তেতিয়া নাছিল। কিন্তু এটা কথা আছিল ঠিক, মানুহবিলাক ধৰ্ম বিশ্বাসী শিষ্টাচাৰী আছিলে যেন মোৰ অনুভৱ হয়। ধৰ্ম বিশ্বাসী আছিলে এইটো এই মানে অন্যায় অত্যাচাৰবোৰ তেতিয়া খুব কম আছিলে। কম আছিলে। বৰদেউতা, আৰু এটা কথা প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ। যিটো সময়ত আপুনি পিতৃ দায়িত্ব পালন কৰিলে, আপোনাৰ আটাইকেইজন সন্তানক উচ্চ শিক্ষাৰে শিক্ষিত কৰালে, যাৰ ফলস্বৰূপে আজি তেওঁলোক চৰকাৰৰ বিভিন্ন বিভাগত বিভিন্ন পদবীত তেওঁলোকে চাকৰি কৰি আছে। কথাটো আপুনি এনেকৈ বিশ্লেষণ কৰিব নেকি? আপুনি আপোনাৰ সন্তানক পঢ়াব পাৰিলে, উচ্চ শিক্ষা দিব পাৰিলে, এই গাঁৱৰ অন্য লোকসকলে বা আপোনাৰ সমসাময়িক যি পিতৃ মাতৃ আছিলে, তেওঁলোকৰ নিজৰ নিজৰ সন্তানক তেনে উচ্চ শিক্ষাৰ দিব নোৱাৰিলে, তেনে অন্তৰালত কাৰণ কি বিচাৰে? কাৰণ কি হ'ব পাৰে? মোৰ মতে কৈছোঁ, মোৰ মতে বহুত কাৰণ আছে। আমি শিক্ষক মানুহ প্ৰশিক্ষণ লৈছোঁ, পৰিৱেশে মানুহ গঢ়ে, কথা এটা আছে। আচ্ছা, পৰিৱেশ কোনে গঢ়ে? মানুহে গঢ়ে। কথাটো শিক্ষকসকলে বিশেষকৈ দায়িত্বটো আহে। গতিকে মানুহ গঢ়িব পৰা পৰিৱেশ এটা সেই সময়ত নাছিলে। খাই পেটে ভাতে মানুহে জীয়াই আছিলে, কিন্তু শিক্ষাৰ প্ৰতি মানুহৰ ইমান আগ্ৰহটো নাছিলে, সুবিধাও নাছিলে। আৰু সেই সময়ত আমি কলেজত পঢ়াৰ দিনত বা মই চাকৰি কৰাৰ দিনত প্ৰাথমিক বিদ্যালয়ত 135 টকা দৰমহা পাইছিলোঁ, কলেজত 12 টকা ফিজ দিবলগীয়া হৈছিলে। কিন্তু কোনো মানুহে পেটে ভাতে খাই জীয়াই থকা মানুহৰ কাৰণে 12 টকা ফিজ দিব পৰাটো সামৰ্থ্য নাছিলে। আৰু কিছুমানৰ সামৰ্থ্য দুই এজনৰ আছিলে যদিও তেওঁ যে এই শিক্ষা যে ল'ব লাগে, শিক্ষাই জাতিৰ মেৰুদণ্ড, নিৰক্ষৰতা মহাপাপ, এই কথাটো তেওঁলোকে উপলব্ধি কৰিব পৰা নাছিলে। আৰু তেনেকুৱা আমি ডাঙৰ ককাইদেউ পৰা থকা, টাউনত থকা বা চেণ্ট্ৰেল এক্সাইডত থকাৰ কাৰণে কথা শিকিছিলোঁ, তেনেকুৱা পৰিৱেশটো তেতিয়া গঢ় লৈ উঠা নাছিলে। আৰু নিজে কিন্তু এইটো কথা মানুহবিলাকে তেতিয়া নিজে সমনি কৰি জীৱিকা নিৰ্বাহ কৰাটোৱে অন্ন বস্ত্ৰই ঘাই সমস্যা আছিলে। আৰু সৎ উপায়েৰে ধনগতি মানুহখিনিয়ে জীৱিকা নিৰ্বাহ কৰিছিলে বুলি মই ভাবোঁ। বৰদেউতা, এজন দাৰ্শনিক পণ্ডিতে কৈছিলে, এজন শিক্ষকে এখন সমাজ সংস্কাৰ কৰিব পাৰে। সেই কথাটোৰ আলম লৈ আপুনি দুই ধৰণে বিশ্লেষণ কৰকচোন। আপুনি এতিয়া আলহী গাঁৱৰ এজন গাঁওবুঢ়া হয়, আৰু আপুনি এজন অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকো হয়। এতিয়া এজন শিক্ষকে আৰু এজন গাঁওবুঢ়াই কেনেকৈ এখন সমাজ সংস্কাৰ কৰিব পাৰে, বা আপুনি তেনেকুৱা সংস্কাৰমুখী কাম কৰিছিলে নেকি? কথাটো বৰ গুৰুত্বপূৰ্ণ কথা। মানুহৰ যেতিয়া অৱসৰ হয় চাকৰিৰ পৰা, মানুহৰ বিশেষ উদ্যমটো নাথাকে। মই এতিয়া ঘৰুৱা কথা পাতিছোঁ, কাৰণ মই যেতিয়া অৱসৰ হৈছিলোঁ, মোৰে ছাত্ৰ এজন তেতিয়া সান্দিখোৱা MV স্কুলত তেতিয়া তেওঁ চাকৰি কৰিছিলে। তেতিয়া তেওঁ মোৰ সকলোৱে প্ৰিয় ছাত্ৰ, মোৰ ছাত্ৰসকলে। তেতিয়া তেওঁ বিধানসভাত মোক কৈছিলে, আপুনি স্কুলৰ পৰা আমি যিখিনি শিক্ষা পাইছিলোঁ, আপুনি অৱসৰ হ'ল যেন আমাৰ গাঁৱলীয়া মানুহ তেওঁ কৈছিলে, আপুনি ধৰ্মীয় সমাজখনত অলপ চকু দিব, যাতে সংস্কাৰ সাধন হয় বা বিকাশ সাধন হয়। গতিকে পৰিৱেশে মানুহ গঢ়ে আৰু মানুহে পৰিৱেশ গঢ়ে। পৰিৱেশ সৃষ্টি কৰিব লাগিব, কিন্তু বৰ্তমানত কিছুমান অৰ্থকৰী দিশত হেৰি হৈছে, পৰিৱেশবোৰ বিশেষকৈ আমাৰ নিজে বাস কৰা গাঁওখনৰে কথাই কৈছোঁ, আনৰ কথা নকওঁ। পৰিৱেশবোৰ আমাৰ এতিয়ালৈকেও তেনেকুৱা বিকাশমুখী হোৱা নাই। কিন্তু দায়িত্বটো আমি গা সাৰিবলৈ বিচাৰিলেও শিক্ষকসকলকে মানুহে কৰিছে নকয়। মই ৰিটায়াৰ হওঁতে দীঘল হৈ নক'লোঁ, মোক এজন আমাৰ ভাড়াঘৰতে তেখেত সন্দিকৈ বুলি কয়, এতিয়াও লিখিত মোতকৈ সৰু, তেতিয়া কৈছিলে, আপুনি এতিয়া অৱসৰ হ'ব যেতিয়া, আৰু আপুনি কোনোবা এখন প্ৰাইভেট স্কুল টাউনীয়া কথা আমি ভাবিছোঁ, আৰু কোনো অৱসৰৰ পাছত আৰু প্ৰাইভেট স্কুলত চাকৰি কৰিম। এই গাঁৱৰ ঘৰলৈ আহি যিদিনা অৱসৰ হৈ আহিলোঁ, পিছদিনাৰ পৰা নিষ্কৰ্মা মানুহৰ মনত ভূতে বাঁহ লয় বুলি কথা এষাৰ আছে, বহি নাথাকিলোঁ। কিন্তু তেতিয়াই
এই ঘৰুৱা কাম কাজ কৰি ব্যস্ত থাকিলোঁ, কিন্তু তেনেকৈ অকলশৰীয়া অলপ যেতিয়া মোৰ বেয়াও লাগিছিলে দীঘল অৱসৰ, তেতিয়া মোৰ বৰ বেয়া লগা নাই, মই হাঁহি হাঁহি অৱসৰ লৈছোঁ, কাৰণ প্ৰধান শিক্ষকৰ দায়িত্বটো অলপ টান নহয়। তাৰপিছত মই তেতিয়া মোক এজনে কৈছে, হয়নে বিদ্যালয় কান্দে, এখেতে হাঁহিছে। তাৰপিছতে বেয়াও লাগিছিলে এইকাৰণে আমি হকেই নহকেই শিক্ষকৰ ষ্টাফটো পাওঁ, জিৰণি ছুটিতে হওক ভাৱ বিনিময় কৰোঁ, মনৰ কথা কৰোঁ। গাঁৱততো তেনেকুৱা এখন সমাজ মই আজিৰ পৰা হেৰুৱালোঁ বুলি মনটোত বেয়া লাগিছিলে।